আইগৰাকীয়ে নামঘৰীয়াৰ দায়িত্ব পালন কৰিব পাৰিবনে নাই? যদি মন বুদ্ধিয়ে ইন্দ্ৰিয়বিলাকে ভগৱানক যদি লগেই নাপায়, তেতিয়াহ'লে আমাৰ ভক্তি কৰি থাকি লাভ কি হ'ব? এই চিন্ময় মূৰ্তিবিলাকক বাদ দি যদি কোনোবাই জড় মূৰ্তি স্থাপন কৰি বেদ মন্ত্ৰৰ দ্বাৰা তাত উপাসনা কৰি আছে, তেতিয়াহ'লে কপিল প্ৰভুৱে কৈছে এইবিলাক চব বিড়ম্বন। গুৰুজনাৰ আদৰ্শ কি? সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। যদি এই তত্ত্বটো বুজি পালোহেঁতেন, সমস্ত ভূত মানে তৰু লতা তৃণ কীট পতংগ পোক পৰুৱা জীৱ জন্তু গ্ৰহ নক্ষত্ৰ সমস্ত দেৱময়, সকলোৰে প্ৰতি সন্মান, সকলোকে নিজৰ মতে থাকিবলৈ দিয়া, তেওঁলোকে তেওঁলোকৰ মতে কাম কৰিবলৈ দিয়া, এয়াই হৈছে দেৱৰ প্ৰতি পূজা, এয়াই হৈছে দেৱৰ প্ৰতি সন্মান। কিন্তু আমি তাকে নকৰি আমাৰ দৃষ্টিকোণটো সলাই ল'লোঁ। কেৱল পূজা মানে ধূপ দীপ নৈবেদ্য জনাই লৈ সেৱা কৰাটোকে ভাবিলোঁ যে পূজা হ'ল। আচলতে সেইটো কোৱা নাছিল। বাৰু যি কি নহওক, এইবিলাক হৈছে সকলো দেৱ। এই দেৱ সকলোবিলাক দেৱতা, গতিকে তেওঁলোকৰ প্ৰতি আমাৰ সন্মান থকাটো উচিত। গ্ৰহ নক্ষত্ৰ গছ লতা তৰু তৃণ পিতৃ মাতৃ সমস্ত সকলোৰে প্ৰতি সন্মান কৰক। কিন্তু আৰাধ্য কোন হ'ব? শৰণ ক'ত ল'ম? আশ্ৰয় স্থল ক'ত? এই কথাটো নিমি ৰজাই প্ৰশ্ন কৰিছে। আৰু সেইজন নাৰায়ণৰ বিষয়ে এতিয়া কৈছে, সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ, পৰম ঈশ্বৰৰ তান্তবিনে নাহি কেৱ। স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত, সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ। সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক। পৰমাত্মা বুলি তাক কহে মুনিগণ, এহিটো পৰম তত্ত্ব জানিবা ৰাজন। কোনজন হ'ব তেতিয়াহ'লে আৰাধ্য? যিজনে কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন কৰিলে, যোনে কোটি কোটি ব্ৰহ্মাণ্ডত ব্যাপ্তমান হৈ থকা সমস্ত জীৱ পালন কৰি আছে, আৰু যাৰ কটাক্ষত এই কোটি কোটি ব্ৰহ্মাণ্ড ধ্বংস হয়। সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ যিজন পৰম হেতু, সেইজন আমাৰ আৰাধ্য। সেইজনৰ নাম দিছে ইয়াত নাৰায়ণ। আৰু কোনজন? যিজনে আমাৰ মনৰ চাৰিটা অৱস্থাত সাক্ষী ৰূপে থাকে। আমাৰ মনৰ চাৰিটা অৱস্থা আছে। বৰ্তমান সময়ত আমাৰ যিটো অৱস্থা, এইটোক জাগ্ৰত অৱস্থা বুলি কয়, অৰ্থাৎ আমি সাৰ পাই আছোঁ। আমাৰ ইন্দ্ৰিয় আৰু আমাৰ শৰীৰ আৰু মন দুইটা এতিয়া সক্ৰিয় হৈ আছে। যেতিয়া শৰীৰ আৰু মন দুইটা বস্তু সক্ৰিয় হৈ থাকে, তাক কৈছে জাগ্ৰত অৱস্থা, অৰ্থাৎ সাৰ পাই থকা। আমি যেতিয়া ৰাতি শুই যাওঁ, তেতিয়া কি হয়? কোনো সময়ত শৰীৰটো নিষ্ক্ৰিয় হৈ যায়, টোপনি আহে। মনটো যদি সাৰ পাই থাকে, এক্টিভ হৈ থাকে, সক্ৰিয় হৈ থাকে, তেতিয়া আমাৰ শৰীৰৰ এই ভৌতিক শৰীৰৰ ভিতৰত আৰু দুটা সূক্ষ্ম শৰীৰ আছে। এটাক লিংগ শৰীৰ বুলি কয়, এটাক কাৰণ শৰীৰ বুলি কয়। মনটোৱে লিংগ শৰীৰৰ লগত বিভিন্ন ঠাইত ভ্ৰমণ কৰে, অৰ্থাৎ মনলৈ বিভিন্ন চিন্তা আহে। তেতিয়া তাক কোৱা হয় স্বপ্ন অৱস্থা, যাক আমি সপোন দেখা বুলি কওঁ। আপুনি যেতিয়া সপোন দেখে, আপোনাৰ এনেকুৱা নালাগে যে মই শুই আছোঁ। আপুনি দেখা পায় মই গুৱাহাটী গৈছোঁ, মই লখিমপুৰ গৈছোঁ, মই শিৱসাগৰ গৈছোঁ, মই ক'ৰবাত গৈছোঁ, কাৰোবাৰ লগত কথা পাতিছোঁ। কোনোবাই যদি আপোনাক মাৰি দিয়ে ধৰে, আপোনাৰ ভয় লাগে, আপুনি দুখ পায়, আপুনি গোটেই ফিলিংছ, আপোনাৰ অনুভৱ সকলোবিলাক পায়। কেনেকৈ সম্ভৱ? কাৰণ সেই সময়ত মনটোৱে লিংগ দেহাৰ লগত ভ্ৰমণ কৰি থাকে। সেইটোক কৈছে স্বপ্ন অৱস্থা। আৰু এটা অৱস্থা হৈছে নিদ্ৰা, গভীৰ নিদ্ৰা। কেতিয়াবা আমি ৰাতি শুই গ'লে ৰাতিপুৱা 6টা বজাত সাৰ পাই কওঁ যে কালি ৰাতি যি পৰিলোঁ আৰু মই ৰাতিটো গম নাপাওঁ। ৰাতিপুৱা 6টাতে মোৰ চকু খোল খাইছে। সেইটো কি বুলি কয়? গভীৰ নিদ্ৰা, ডিপ শ্লিপ। যেতিয়া গভীৰ নিদ্ৰাত আপুনি মই সকলোৱে পুৱা উঠি পেলাই কওঁ যে কালি 10টাত যি পৰিলোঁ আৰু ৰাতিটো গম নাপাওঁ, ৰাতিপুৱা 6টাতহে মোৰ চকু খোল খাইছে। কেতিয়াবা আপোনালোকে নিজক প্ৰশ্ন কৰিছেনে যে ৰাতি মোৰ 10টাত শুলোঁ, 6টাত মই সাৰ পালোঁ বা চকু মেল খালে, আৰু মই কৈছোঁ যে কালি ৰাতি মই একো গম নাপাওঁ? আপুনি যে একো গম নাপায়, এই কথাটো আপুনি কেনেকৈ গম পালে? আপুনি একো গম নাপাওঁ বুলিওতো গম পাইছে যে মই কালি যি পঢ়িলোঁ ৰাতিটো একো গম নাপাওঁ। এই গম নাপাওঁ বুলি আপুনি গম কেনেকৈ পালে? বা ৰাতি শুই থাকোঁতে আপুনি সপোন যে দেখিছে, সাৰ পাই পেলাই আপুনি কেনেকৈ গম পাইছে যে কালি মই এই সপোনটো দেখিলোঁ? তাৰ মানে সেই সময়তো কোনোবা এজন সাক্ষী ৰূপে আছিল,
উপদ্রষ্টা মনুমন্তা চ ভর্তা ভোক্তা মহেশ্বর পরমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুরুষ পর। ত্ৰয়োদশ অধ্যায় 22 নম্বৰ শ্লোক ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, সেইজন মই, উপদ্ৰষ্টা, অনুমন্তা, স্বামী, ভোক্তা, অন্তৰ্যামী পৰমাত্মা ৰূপে সমস্ত জীৱৰ শৰীৰত বিৰাজমান হৈ থাকোঁ। গতিকে তৃতীয় অৱস্থাটো হৈছে গভীৰ নিদ্ৰা। চতুৰ্থ অৱস্থাটো হৈছে সমাধি। স্বপ্ন জাগৰণ, যিটো গভীৰ নিদ্ৰাত সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ। সমাধিত যিজন সাক্ষী ৰূপে আছে, সমাধি কাক কয়? যেতিয়া এজন মানুহ শৰীৰটো সক্ৰিয় হৈ থাকে আৰু মনৰ যিবিলাক চিন্তা বা ভাৱনা, এজন মানুহৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000টা চিন্তা আহে। এই চিন্তাবিলাক ক্ৰমাগতভাৱে কমাই আনে আৰু এটা সময়ত ভাৱবিলাক শূন্য কৰি দিব পাৰে। যেতিয়া ভাৱ শূন্য হৈ যায়, মনটো নিষ্ক্ৰিয় হৈ যায়, তেতিয়া আত্মাই পৰমাত্মাৰ লগত মিলন হয়। এই অৱস্থাটোক কৈছে সমাধি। আৰু সেই সময়তো এজন সাক্ষী ৰূপে থাকে। সেইজন হৈছে আমাৰ শৰণৰ যোগ্য, সেইজন হৈছে আৰাধ্য, এজনেই হৈছে ইষ্ট। আৰু সেইজনকে এতিয়া নাৰায়ণৰ বিষয়ে কৈ আছে। ইয়াত কৈছে জাগন সপোন, যিটো গভীৰ নিদ্ৰাত সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ। আৰু কোনজন? সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক। আমাৰ এই শৰীৰটো, ইয়াত 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়, মনসমে 11টা ইন্দ্ৰিয় আছে। এজন মানুহৰ যেতিয়া মৃত্যু হয়, আপুনি মই যেতিয়া গম পাওঁ যে অমুক বাপজন গ'ল, তে আমি যেতিয়া তেওঁৰ ঘৰলৈ যাওঁ, তেতিয়া কি দেখোঁ? আপুনি যদি লগে লগে গৈছে, তেতিয়া দেখা পাব যে মানুহজন যোৱা নাই, চোতালত শুৱাই থৈছে, ওপৰত বগা কাপোৰ এখন পাৰি থৈছে। আৰু তেতিয়াও আমি কি দেখা পাওঁ? তাত এই হাত ভৰি নাক মুখ সকলোবিলাক ইন্দ্ৰিয় বিৰাজমান হৈ আছে, চব আছে ইন্দ্ৰিয়। কিন্তু না মানুহজনে লৰচৰ কৰিব পাৰিছে, না মুখেৰে মাতিব পাৰিছে, না কাণেৰে শুনিব পাৰে, না চকুৰে দেখিব পাৰে। আছে চব ইন্দ্ৰিয়, কিন্তু ইন্দ্ৰিয়বিলাক বিকল হৈ গ'ল, অচল হৈ গ'ল। তাৰ মানে কোনোবা এটা শক্তিয়ে এই ইন্দ্ৰিয়বিলাকক সচেতন কৰি ৰাখিছিল। সেইকাৰণে ইয়াত কৈছে, যিটো শক্তিয়ে ইন্দ্ৰিয়বিলাকক সচেতন কৰি ৰাখিছিল, সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মাক বুলি তাক কহে মুনিগণ, এইটো পৰম তত্ত্ব জানিবা ৰাজন। সেইজনেই হৈছে পৰমাত্মা, সেইজনেই হৈছে ভগৱান নাৰায়ণ। ইয়াত কৈছে, তেহেন্তে পৰম তত্ত্ব জানিবা ৰাজন, হৰিহৰ বিধি যাৰ থাকে আজ্ঞা কৰি, ঈশ্বৰৰো ঈশ্বৰ তেহেন্তে মহাহৰি। হৰি, হৰ আৰু বিধি, তাৰমানে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ। 3টা গুণৰ পৰা 3জন ঈশ্বৰ। এই 3জননো কোন? কোটি কোটি ব্ৰহ্মাণ্ডত কোটি কোটিজন বিষ্ণু আছে, কোটি কোটিজন ব্ৰহ্মা আছে, কোটি কোটিজন মহেশ্বৰ আছে। এই সকলোৰে নিয়ন্তা যিজন সমস্তৰে দেৱৰো দেৱ, তাতকৈ আৰু শ্ৰেষ্ঠ কোনো নাই। যেনেকৈ গীতাত ভগৱান কৃষ্ণই কৈছে, মত্ত পৰম নান্যত কিঞ্চিদ অস্তি ধনঞ্জয় মই সৰ্বমিদম প্ৰতম সূত্ৰে মণিগণায়ব। 7ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোতকৈ শ্ৰেষ্ঠ আৰু কোনো নাই। যেনেকৈ এধাৰী মালাত মণিবিলাক গাঁঠি থোৱা থাকে, আপোনালোকে এধাৰী মালা যেতিয়া দেখা পায়, ফুলৰ মালাই হওক, মণিৰ মালাই হওক, ফুল বা মণিখিনি আমি দেখা পাওঁ, কিন্তু ইয়াক ধাৰণ কৰি কোনে ৰাখিছে? ভিতৰত থকা সূতাডালে। এই সূতাডাল যদি কাটি দিয়ে, চব ভিতৰ হৈ যাব, চব ইফাল সিফাল হৈ যাব। তেনেকৈ ভগৱানে কৈছে, যেনেকৈ এধাৰী মালাত এই সূতাডালে ধাৰণ কৰি ৰাখে মণিবিলাক, তেনেকৈ সমস্ত জীৱক মই ধাৰণ কৰি ৰাখিছোঁ, মোতকৈ শ্ৰেষ্ঠ আন কোনো নাই। আৰু সেইকাৰণে ইয়াতো কৈছে, হৰিহৰ বিধি যাৰ থাকে আজ্ঞা কৰি, ঈশ্বৰৰো ঈশ্বৰ তেহেন্তে মহাহৰি, তাংকে নাৰায়ণ বুলি জানিবা নিপতি, তাহানেকে চৰণ সেৱাই সাধে গতি। সেইজনে হৈছে নাৰায়ণ, সেইজনৰ চৰণ সেৱাই হৈছে পৰম গতি। এতিয়া নাৰায়ণক আপুনি ক'ত লগ পাব? কপিল প্ৰভুৰ মাক দেৱহূতিয়ে এইটোৱে সুধিছিল যে কৃষ্ণ তত্ত্বৰ বিষয়ে মোক কোৱা, তেতিয়াহ'লে ক'ত আছে তেওঁ? কপিল প্ৰভুৱে বৰ সুন্দৰ এটা উদাহৰণ দিছে। অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্ষ বিৰম্বনম। 3:29-21 ভাগৱত।
তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক ভাগৱতত লিখিছে, মা সমস্ত ভূতত মই আছোঁ সৰ্বক্ষণে, মোহক অৱজ্ঞা আতি কৰি যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন, নাহি তাৰ ফল কিছু হবে বিড়ম্বন। হে মা, মই সমস্ত প্ৰাণীত বিৰাজমান হৈ আছোঁ, সমস্ত ভূতত মই আছোঁ সৰ্বক্ষণে। গতিকে মোক এই চিন্ময় মূৰ্তিবিলাকক বাদ দি যদি কোনোবাই জড় মূৰ্তি স্থাপন কৰি বেদ মন্ত্ৰৰ দ্বাৰা তাত উপাসনা কৰি আছে, তেতিয়াহ'লে কপিল প্ৰভুৱে কৈছে এইবিলাক চব বিড়ম্বন। কেনেকৈ সেৱা কৰিব তেতিয়া? কপিলে কৈছে, মা অতঃ মাম সৰ্বেষু ভূতাত্মানম কৃতালয়ম অৰ্হয়েত দান মানভ্যম মৈত্ৰেয় ভিন্নেন চক্ষুষা। 3:29-27 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 27 নম্বৰ শ্লোক। তাত কপিল প্ৰভুৱে কৈছে, হে মা, মই যিহেতুকে সমস্ততে ব্যাপ্তমান হৈ আছোঁ, গছ লতা তৰু তৃণ পোক পৰুৱা কীট পতংগ জীৱ জন্তু এই সমস্ততে, গতিকে মোক কেনেকৈ সেৱা কৰিবা, মোক কেনেকৈ কৰিবা কওঁ শুনা। কেনেকৈ? প্ৰথম ক'লে তুমি দান কৰা, দ্বিতীয়ত ক'লে মান কৰা, তৃতীয়ত ক'লে মৈত্ৰতাৰ আচৰণ কৰা, আৰু চতুৰ্থত ক'লে অভিন্নেন চক্ষুষা, ভিন্নভাৱে তুমি নাচাবা। দান কেনেকৈ কৰিব এতিয়া? গছ লতা তৰু তৃণ জীৱ জন্তু চৰাই চিৰিকটিক আপুনি কি দান কৰিব? অভয় দান দিয়ক। যোন যেনেকৈ আছে তেনেকৈ থাকিব পৰা ব্যৱস্থা কৰি দিয়ক। কাৰো ওপৰত অত্যাচাৰ নকৰিব। যোন যেনেকৈ আছে প্ৰকৃতিৰ নিয়ম মতে থাকিবলৈ দিয়ক। এই থাকিবলৈ দিয়া যিটো অভয় দান, এইটোতেই তেওঁলোকক আমাৰ সকলোৱে কৃষ্ণ সেৱা হৈ যাব। আৰু যদি আপোনালোকে চায়, ৰাতিপুৱা আপুনি শোৱাৰ পৰা উঠি আপোনাৰ চোতালত চৰাই কেইটামান পৰিছে, আপুনি বিষ্ণুময় জ্ঞান কৰি চাউল এমুঠি দিয়ক। আপুনি চাব সিহঁতে বৰ পৰম আনন্দৰে চাউলকেইটা খাইছে। দ্বিতীয় দিনা দিয়ক, তৃতীয় দিনা দিয়ক, চতুৰ্থ দিনা যদি আপুনি নিদিয়েও, এই চৰাইকেইটাই আপোনাক মাতিব যে মোক দিয়া, মোক খাবলৈ দিয়া। আৰু তেতিয়া আপুনি চাউল এমুঠি দিয়াৰ পাছত সিহঁতে খোৱাৰ যিটো আনন্দ আপুনি উপলব্ধি কৰিব, সেইটো আপুনি হয়তো বেলেগত নাপাব। আপোনাৰ ঘৰৰ সন্মুখত গেটৰ ওচৰত গাই এজনীয়ে গৰমত চটফটাই আছে, আপুনি পানী এবাল্টি নি খুৱাই দিলে গাইজনীয়ে খাই যিটো তৃপ্তি পাব, আৰু সেইটো দেখি পেলাই আপোনাৰ অন্তৰত যিটো আনন্দৰ উপলব্ধি হ'ব, সেই আনন্দটো আপুনি য'তে ত'তে নাপাব। আপোনাৰ গাঁৱত কোনোবা এজন বিপদত পৰিছে, আপোনাৰ হাতত ধন টকা পইচা একো নাই, কিন্তু আপুনি কাষত থিয় হৈ পেলাই যদি কয়, বোপাই তই চিন্তা নকৰিবি, আমি গাঁৱৰ মানুহবিলাক কিয় আছোঁ, এই অভয় দানটো দিয়ক। এয়াও একোটা কৃষ্ণ সেৱা। কিয়? সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি, মই সকলোতে আছোঁ। আপুনি বিনা কাৰণত গছ এজোপা নাকাটিব, চৰাই চিৰিকটি জীৱ জন্তু নিজৰ মতে থাকিবলৈ দিয়ক। আৰু যদি পাৰিছে, যদি ধন ধান আপোনাক দিছে ভগৱানে, তেতিয়াহ'লে তাৰ এটা অংশ পৰৰ উপকাৰৰ কাৰণে খৰচ কৰক। পৰ মানে সকলোতে ভগৱান আছে, গতিকে পৰৰ উপকাৰৰ কাৰণে আপুনি আপোনাৰ নিজৰ বাহিৰে বেলেগৰ উপকাৰৰ কাৰণে খৰচ কৰক। সেয়াও আপুনি কৃষ্ণৰ সেৱাত দিয়া হ'ল। কেৱল মঠ মন্দিৰ ধৰ্মীয় অনুষ্ঠানত কেইটামান দান দিয়াকৈ দান কৰা নুবুজায়। এজন ভোকাতুৰ মানুহক আপুনি এসাঁজ যদি অন্ন দিছে সেই সময়ত, সেইটো আপোনাৰ পৰম দান। এজন মানুহ পিয়াহত আতুৰ হৈ আছে, আপুনি এগিলাচ পানী দিছে, সেইটো আপোনাৰ পৰম দান। এজন মানুহে বস্ত্ৰ নাই, আপুনি অকণমান বস্ত্ৰ আনি দিছে, সেইটোও পৰম দান। যাক যেতিয়া যোনটো সময়ত যিটো বস্তুৰ প্ৰয়োজন হয়, সেই সময়ত সেইজন মানুহক সেই বস্তুটো দিয়াটোৱে আপোনাৰ পৰম দান। সেইটো হ'ব পাৰে টকা পইচা, হ'ব পাৰে কায়িকভাৱে, হ'ব পাৰে আপোনাৰ বাণীৰ দ্বাৰা, হ'ব পাৰে আপোনাৰ ভাৱৰ দ্বাৰা। আপুনি ভাৱৰ দ্বাৰাও পাৰে যে মই অন্তৰৰ পৰা আশীৰ্বাদ কৰিছোঁ, এই পোনাটোৰ কল্যাণ হওক, ভগৱানে কৃপা কৰক, এইটো আপোনাৰ ডাঙৰ এটা দান। গতিকে কপিল প্ৰভুৱে কৈছে, যদি মোক সেৱা কৰিব বিচাৰিছা, তেতিয়াহ'লে সমস্ত ভূতক তুমি প্ৰথমতে দান কৰিবলৈ শিকা। আৰু যদি ধন ধান আছে আপুনি দিয়ক। এক গুণ লগাইলে সহস্ৰ গুণ হয়, নাজানি মুগুধ সবে ধন সাঞ্চিত হয়। এক গুণ লগালে সহস্ৰ গুণ হয় বুলি কৈছে। তথাপি আমি অজ্ঞানীসকলে ধন টকা পইচা সাঁচি থওঁ, আমি বেলেগক দিব নিবিচাৰোঁ। আপোনাৰ হাতত কোটি টকা আছে, আপোনাৰ কাষৰ মানুহ ঘৰ যদি ভোকত আছে, তেওঁৰ সন্তানকেইটাক যদি এমুঠি আহাৰ দিব পৰা অৱস্থাত নাই, তথাপিও যদি আপোনাৰ হাতৰ পৰা খুটকণ এটা যদি সৰকি নপৰে, তেতিয়া কোটি টকাৰ মালিক হৈ আপোনাৰ কোনো তাৰ অৰ্থ নাথাকিব। আপুনি যদি আপোনাৰ কাষৰ মানুহ ঘৰকো যদি
অকণমান আপুনি সামৰ্থ্য হোৱাৰ পাছতো যদি আপুনি একো নকৰে, তেতিয়াহ'লে তাৰ পৰা বিশেষ আপোনাৰ একো লাভ নহ'ব। সেইকাৰণে প্ৰথমটো কথা কপিলে কৈছে দান কৰা। দান কাক কৰিবা? সমস্ত জীৱ জন্তু, গছ লতা, তৰু তৃণ সকলোৰে প্ৰতি অভয় দান দিয়ক, নিজৰ মতে সকলোকে থাকিব দিয়ক। দ্বিতীয় কৈছে মান। আমানিনা মানদেনা নিত্যদা কৃতয়ন্তু হৰি। আপুনি নিজে সন্মান বিচাৰিব নালাগে, বেলেগক সন্মান দিয়ক। কিন্তু আমি মেলে মিটিঙে প্ৰায়বিলাকত দেখা পাওঁ, যিসকল বিষয় বাবদ থাকে, পদত অধিষ্ঠিত হৈ থাকে, কোনোবা এজন সাধাৰণ ব্যক্তিয়ে কিবা এটা ক'ব বিচাৰিলেও তেওঁলোকক বহুৱাই দিয়ে, দাবী ধমকি দিয়ে, তই বহ, তই নাজান। বুজি পাইছে নাই? ক'বলৈ নিদিয়ে। কিয়? আপোনাৰ মোৰ বহু ডিগ্ৰী হ'ব পাৰে, আমি পঢ়ি লিখি বহুখিনি কথা জানিব পাৰোঁ, কিন্তু এজন সাধাৰণ মানুহে একো নপঢ়া নুশুনাকেও জীৱনৰ অভিজ্ঞতাৰ ফালৰ পৰা হয়তো বহুখিনি জ্ঞান লাভ কৰিব পাৰে। গতিকে শুনাত আপত্তি কি? আপুনি তেওঁ কি ক'ব বিচাৰিছে তেওঁৰ প্ৰতি সন্মান জনাওক, তেওঁ ক'বলগীয়াখিনি শ্ৰৱণ কৰক, যদি গ্ৰহণযোগ্য হয় গ্ৰহণ কৰক, আৰু যদি পেলনীয়া হয় তেতিয়া পেলাই দিয়ক, তাত কি ডাঙৰ কথা আছে। কিন্তু সন্মানটোতো কৰক, সন্মান দিয়ক সকলোকে। প্ৰত্যেকজন ব্যক্তিৰ একোটা স্বতন্ত্ৰ এটা অধিকাৰ আছে, তেওঁলোকক নিজৰ নিজৰ কথা ৰাখিবলৈ দিয়ক, আপুনি সন্মান জনাওক। দ্বিতীয়ত কৈছে মৈত্ৰেয়, মিত্ৰতাৰ আচৰণ। অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰোণ এবচ নিৰ্মম নিৰহংকাৰ সম দুঃখ সুখ ক্ষমী। 12 অধ্যায় 13 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, অদ্বেষ্টা সৰ্বভূতানাম, সমস্ত প্ৰাণীৰ প্ৰতি যাৰ মনত তিল মানো দ্বেষ ভাৱ নাই। অদ্বেষ্টা সৰ্বভূতানাম, যোনে সকলোকে মিত্ৰৰ দৰে আচৰণ কৰে, মিত্ৰৰ দৰে মৈত্ৰ, যিজনৰ হৃদয় কৰোণ সমস্ত প্ৰাণীৰ প্ৰতি, আৰু সুখ দুখ সকলোতে যিজন সমান, মই আৰু মোৰ বুলি অহংকাৰ নকৰে। ভগৱানে কৈছে, যিজনে যিটো পায় সন্তুষ্ট সততান যোগী যততাম দৃঢ় নিশ্চয় মই অৰ্পিত মনোবুদ্ধিৰ যমদ ভক্ত সমে প্ৰিয়। 12 অধ্যায় 14 নম্বৰ শ্লোকত কৈছে, যিজনে যিটো পায় তাতে সন্তুষ্ট হয়, আৰু সেই যিজনে মন বুদ্ধিবোৰ অৰ্পণ কৰি ৰাখিলে, যিজন মোৰ ভক্ত সেইজন মোৰ প্ৰিয়। গতিকে ইয়াত কপিল প্ৰভুৱে কৈছে দান কৰা, মান কৰা, সমস্তৰ প্ৰতি মৈত্ৰতাৰ আচৰণ কৰা, আৰু আটাইতকৈ ডাঙৰ কথা কৃষ্ণ ভক্তিৰ এটা হৈছে অভিন্নেন চক্ষুষা। আপোনাৰ দৃষ্টিত সমস্তৰ প্ৰতি ভিন্ন ভাৱ আছে নেকি? এজন আপোন, এজন পৰ, এজন ধনী, এজন দুখীয়া, এজন জ্ঞানী, এজন অজ্ঞানী, এজন উচ্চ জাতিৰ, এজন নিজ জাতি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মত এইবিলাক নাই। ইয়াত প্ৰথমটো কথাই হৈছে বাক্য কৰ্ণ মনমুখ আছে মানে যাৰ হৰি ভকতিত সমস্তৰে অধিকাৰ। প্ৰথম বিশেষত্ব এক শৰণ হৰিনাম ধৰ্মৰ। বাক্য কৰ্ণ মন মুখ যাৰ আছে, সমস্তৰে হৰি ভক্তিত অধিকাৰ আছে। মাজতে গুৱাহাটীৰ পৰা আমালৈ এজনে ফোন কৰিছিল যে বাপ, আমাৰ নামঘৰীয়া বাপজনৰ মৃত্যু হ'ল, বৰ্তমান আমাৰ এইটো নামঘৰৰ লগত জড়িত যিটো ৱাৰ্ড, ইয়াত কোনো এজন এনেকুৱা পুৰুষ নাই যোনে নামঘৰীয়াৰ কামভাগ চলাব পাৰিব, সকলো নিজক নিজক লৈ ব্যস্ত। কিন্তু আই এগৰাকী ওলাইছে, তেওঁ কৈছে যে মই নামঘৰীয়াৰ কামখিনি কৰিব পাৰিম, পুৱা গধূলা চাকি বন্তি জ্বলাই যিখিনি কৰ্ম আছে সেইখিনি মই কৰিম। পাৰিবনে নাই তেওঁ আমাক সুধিলে, আইগৰাকীয়ে নামঘৰীয়াৰ দায়িত্ব পালন কৰিব পাৰিবনে নাই। কাৰণ আমাৰ সমাজত কোনো ঠাইত এতিয়াও আইসকলৰ প্ৰৱেশ নিষেধ কৰি ৰাখিছে। বহুতে আকৌ নামঘৰলৈ সোমায়, কিন্তু মণিকূটৰ ওচৰত থকা মূল বন্তিত চাকি গছত তেল দিবলৈ ভয় কৰে, তালৈ যাবলৈ। কাৰণ এনেকুৱা এটা আমাৰ মনত সোমোৱাই দিলে আগৰে পৰা যে আমি নামঘৰলৈকে যাব পাৰিলোঁ, ইয়াৰ এইটো খুঁটাৰ পৰা আগলৈ যোৱাৰ আমাৰ অধিকাৰ নাই। কিয়? ইয়ালৈকেহে ভগৱানে এলাউ কৰিছে, সিফালে নাই কৰা। তাৰমানে এইকণত ভগৱান নাই, সেইকণতহে আছে। এয়া আমাৰ মনৰ ভাৱ। তে আমি ক'লোঁ যে বাপ, আপুনি যিটো প্ৰশ্ন কৰিলে মই মোৰ নিজস্ব উত্তৰ একো নিদিওঁ, ভাগৱতে কি কৈছে তাকে শুনক। ভাগৱতে কি কৈছে? বাক্য কৰ্ণ মনমুখ আছে মানে যাৰ হৰি ভকতিত সমস্তৰে অধিকাৰ। কিন্তু ভক্তিৰ অধিকাৰ মানে ভক্তি কেনেকৈ কৰি ল'ব? ভকতিৰ বীজ শৰণেখে নিজ প্ৰেমানন্দ আৰু ফল। শৰণ বিনাই ভকতি কৰয় আৱা ঘতে যেন জল। গতিকে তেওঁ যদি শৰণ লৈছে, কৃষ্ণত একান্তভাৱে শৰণ লৈছে, বুজি পাইছেনে? আৰু যদি তাৰ ওপৰত গৈ কোনোবাই ভজন লৈছে তেতিয়াতো আৰু উত্তম। যদি তেওঁ শৰণ লৈছে কৃষ্ণত একান্তভাৱে, তেতিয়াহ'লে তেওঁ নামঘৰীয়াৰ দায়িত্ব পালন কৰিব পাৰিব। বাক্য কৰ্ণ মনমুখ আছে মানে যাৰ হৰি ভকতিত সমস্তৰে অধিকাৰ।
উদ্ধৱকো বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত কৈছে, কি কৈছে? স্ত্ৰী ক্ষুদ্ৰে কৰে যদি আমাতো ভকতি তাহাকো কহিবা এইটো জ্ঞান মহামতি। সেইকাৰণে গুৰুজনাৰ দৃষ্টিত হৰিভক্তিত সকলোৰে অধিকাৰ আছে। এইটো একশৰণ হৰিনাম ধৰ্মৰ প্ৰথম বিশেষত্ব। দ্বিতীয় হৈছে ইয়াত কোনো উচ্চ নীচ জাতিভেদ নাই। ধনী দুখীয়া, উচ্চ নীচ, জ্ঞানী অজ্ঞানী এইবিলাক একো নাই, চব সমান। সেইকাৰণে এইখন সমাজ পাইছে। নহ'লে ইয়াত বেলেগ বেলেগ হ'লহেঁতেন। উচ্চ জাতিৰ কাৰণে বেলেগ আসন, জ্ঞানীৰ কাৰণে বেলেগ আসন, অমুকৰ কাৰণে বেলেগ, তমুকৰ কাৰণে বেলেগ, নাই। কপিল প্ৰভুৱে কৈছে অভিন্নেন চক্ষুষা, কাৰো প্ৰতি আপুনি ভিন্নভাৱে চাব নোৱাৰিব। ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চোৰত যেন দৃষ্টি একতুল, নিচত সাধুত যাৰ ভৈল এক জ্ঞান, তাহাকে সে পণ্ডিত বুলিয়ে সৰ্বজান। সেইজনকে পণ্ডিত বুলি কৈছে, যাৰ সকলোৰে প্ৰতি দৃষ্টি সমান। গতিকে কৃষ্ণ ভক্তিত এই কথাকেইটাও আমি লগতে জানিব লাগিব। যি কি নহওক, এতিয়া ইয়াত কৈছে তাংকে নাৰায়ণ বুলি জানিবা নিপতি, তাহাঁতেকে চৰণ সেৱাই সাধে গতি। প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক, পৰমাত্মা বুলি তেবে কহে মাধৱক। পৰমাত্মা কাক কয়? যেতিয়া তেওঁ জীৱৰ শৰীৰত থাকি, প্ৰাণীৰ শৰীৰত থাকি এই ইন্দ্ৰিয়বিলাক প্ৰৱৰ্তাই থাকে, সচেতন কৰি ৰাখে, তেতিয়া তেওঁক পৰমাত্মা বুলি কয়। ঈশ্বৰৰ তিনিটা ৰূপ আছে, তিনিটা অৱস্থা। এটা হৈছে তেওঁৰ নিৰ্গুণ নিৰাকাৰ অৱস্থা, সেই অৱস্থাটো কোৱা হৈছে ব্ৰহ্ম, ব্ৰহ্ম। এটা হৈছে তেওঁ সগুণ নিৰাকাৰ, সেই অৱস্থাটো কোৱা হৈছে পৰমাত্মা। আৰু এটা হৈছে সগুণ সাকাৰ, সেই অৱস্থাটো কোৱা হৈছে ভগৱান বা ভগৱন্ত। ব্ৰহ্ম, পৰমাত্মা আৰু ভগৱান। এতিয়া ইয়াত কৈছে পৰমাত্মা কাক কয়? প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক, পৰমাত্মা বুলি তেবে কহে মাধৱক। মাধৱ কোন? মা মানে লক্ষী, ধৱ মানে স্বামী। লক্ষীৰ স্বামী কোন? নাৰায়ণ, বিষ্ণু, ভগৱান কৃষ্ণ। গতিকে সেইজনৰ কথা কৈছে যে সেইজনেই হৈছে আমাৰ শৰণৰ যোগ্য, সেইজনেই হৈছে নাৰায়ণ, য'ত আশ্ৰয় ল'লে মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰি। ইয়াত সেইকাৰণে ক'লে এইটো কোনটো অৱস্থা? পৰমাত্মা, সগুণ নিৰাকাৰ। যেনেকৈ এতিয়া আমি কথা কৈ আছোঁ, মোৰ মাতটো এই মাইক্ৰফোনটোৱে ডাঙৰ কৰি আছে। যদি ইলেক্ট্ৰিচিটি প্ৰবাহটো বন্ধ হৈ যায়, যাক আমি কওঁ যে কাৰেণ্ট গ'ল, মোৰ মাতটো যদি এতিয়া ই ডাঙৰ কৰিব নোৱাৰে, এই লাইটটো যদি অফ হৈ যায়, তেতিয়া আপোনালোকে কি ক'ব? যে লাইট গ'ল, ইলেক্ট্ৰিচিটি গ'ল বা কাৰেণ্ট গ'ল বুলি ক'ব। আমি দেখা নাই কাৰেণ্টটো, ইলেক্ট্ৰিচিটিৰ প্ৰবাহটো আমি দেখা নাই, কিন্তু আমি কেনেকৈ গম পাইছোঁ? ইয়াৰ গুণৰ পৰা। লাইটটো যোৱা মানে, ই বন্ধ হৈ যোৱা মানে আমি গম পালোঁ যে ইয়াৰ কাৰেণ্টটো খতম হৈ গ'ল, অহা নাই। সেই গুণটো আছে, কিন্তু আকাৰটো আমি গম পোৱা নাই। তেনেকৈ এজন মানুহৰ শৰীৰত আত্মা আৰু পৰমাত্মা এই দুইটা তত্ত্ব একেলগে থাকে। দ্বা সুপৰ্ণা সয়োজা সখায়া সমানম বৃক্ষম পৰিচৰ্যতে ত্বয়োৰণ্যম পিপলাদ স্বাদস্তি স্নানমান্য অভিসাক্ষীতি। শ্বেতচতুৰ উপনিষদ ৪ৰ্থ অধ্যায় ৬ নম্বৰ মন্ত্ৰ। এক বৃক্ষে দুই পক্ষী, এজোপা গছত দুটা চৰাই, ৰূপে দুইকো সম দেখি, দেখাত দুইটা একেই, দুইৰো দুই সখা নিৰন্তৰ, ইটো সিটোৰ সখী। এক বৃক্ষে ফল খাই তভুনিতে শুকাই যায়, নাখায় যিটো সিটো গুণে বৰ। এটা চৰায়ে সেই গছজোপাত ফল খাই থাকে, কিন্তু নিতে নিতে শুকাই যায়। আৰু যিটোৱে সেই গছজোপাত থাকি ফলটো নাখায়, সেইজন আকৌ সুস্থ সবল হৈ আছে। ইয়াত এতিয়া কৈছে যিজনে ফলটো নাখায় সেইজন কোন? সেহি তুমি পৰমাত্মা। ক'ত আছা? সংসাৰ বৃক্ষত আছা, এই বৃক্ষজোপাত আছা। কৰ্মফল নকৰা ভোজন, এই সংসাৰ ক্ষেত্ৰখনৰ যিবিলাক কৰ্মফল, এইটো ভগৱানে ভোগ নকৰে। কোনে কৰে? জীৱাত্মাও আছে তাতে, মায়া অহংকাৰৰ মতে কৰ্মফল ভুঞ্জে সৰ্বক্ষণ। আত্মাটোৱে কৰ্মফল ভোগ কৰে, কিন্তু পৰমাত্মা যদিও আত্মাৰ লগতে থাকে, তথাপিও কৰ্মফলটো ভোগ নকৰে। কিন্তু আত্মাই নিজৰ কৰ্মফল ভোগ কৰিবৰ কাৰণে যদি বিষ্ঠাৰ গৰ্তত থকা কীটটোত যাবলগীয়া হয়, বিষ্ঠাৰ গৰ্তত থকা সেই পোক বা পলু বা কীটত যদি জন্ম ল'বলগীয়া হয়, পৰমাত্মা তাতো যাব, আত্মাৰ লগ কেতিয়াও নেৰে।
সেইজনেই হৈছে যিজন আমাৰ ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে। সেইকাৰণে ইয়াত কৈছে প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক পৰমাত্মা বুলি তেবে কহে মাধৱক। পৰমাত্মা কেতিয়া ক'ব? যেতিয়া ইন্দ্ৰিয়বিলাক প্ৰৱৰ্তন কৰি থাকে। তাৰ পাছত কৈছে সমাধিত বেকত হোৱন্তে গুছে ভ্ৰম বুলিও তেখনে জানা মাধৱক ব্ৰহ্ম। অলপ আগত আমি আলোচনা কৰিলোঁ সমাধি মানে কি? শৰীৰটো সক্ৰিয় হৈ থাকে, মনটো নিষ্ক্ৰিয় কৰি দিয়ে, তেতিয়া সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰে। যিজনক সাক্ষাৎ কৰে, যাৰ দ্বাৰা আমাৰ ভিতৰৰ অজ্ঞানতাবিলাক গুচি যায়, মই কোন গম পাওঁ, মই যে শৰীৰটো নহয়, মই যে আত্মা, পৰমাত্মা কোন আমি বুজি পাওঁ, যেতিয়া আমাৰ মনৰ মায়াৰ ভ্ৰমবিলাক আঁতৰ হৈ যায়, সেইজনক কৈছে ব্ৰহ্ম, যিজনে আমাৰ অজ্ঞানতাবিলাক দূৰ কৰায়। সমাধিত যিজনক দেখা পায়। তাৰ পাছত কৈছে কৰন্ত যেখনে ইটো সৃষ্টি স্থিতি অন্ত তেখনে বুলিও মাধৱক ভগৱন্ত। যেতিয়া এই সৃষ্টি স্থিতি আৰু সংহাৰ যেতিয়া কৰি থাকে, বিভিন্ন আকাৰ ধাৰণ কৰে, তেতিয়া তেওঁক কৈছে ভগৱান। ব্ৰহ্ম পৰমাত্মা ভগৱান এক তত্ত্ব, তিনিৰূপো একে নাম লক্ষণ ভেদত। ব্ৰহ্ম পৰমাত্মা আৰু ভগৱান এই তিনিওটা এটা, এজনেই। যেনেকৈ এজন মানুহক কোনোবাই দেউতা বুলি মাতিছে, কোনোবাই ছাৰ বুলি মাতিছে, কোনোবাই হে সভাপতি মহোদয় বুলি কৈছে, কোনোবাই সম্পাদক মহোদয় বুলি কৈছে, কোনোবাই হে স্বামী বুলি মাতিছে, বিভিন্নজনে বিভিন্ন নাম ধৰি মাতিছে। কিহৰ কাৰণে? তেওঁৰ কৰ্মৰ ওপৰত ভিত্তি কৰি। যেতিয়া নিৰ্গুণ নিৰাকাৰ অৱস্থাত থাকে তেতিয়া ব্ৰহ্ম বুলি কৈছে, যেতিয়া তেওঁ সগুণ নিৰাকাৰ ৰূপ ধাৰণ কৰে তেতিয়া পৰমাত্মা বুলি কৈছে, আৰু যেতিয়া তেওঁ সগুণ সাকাৰ ৰূপ ধাৰণ কৰি বিভিন্ন সৃষ্টি স্থিতি প্ৰলয়ৰ কাম কৰে তেতিয়া তেওঁক কৈছে ভগৱান। ইয়াত কৈছে এতিয়া ব্ৰহ্ম পৰমাত্মা ভগৱন্ত একে তত্ত্ব, একৰেখে তিনি নাম লক্ষণ ভেদত। ভাগৱত সংস্কৃত ভাগৱতত কৈছে বদন্তি তত্তত্ত্ববিদম তত্ত্বম য়দ জ্ঞানম অদ্বয়ম ব্ৰহ্মেতি পৰমাত্মেতি ভগৱান এতি শব্দয়েত 1-2-11 ভাগৱত প্ৰথম স্কন্ধত 2য় অধ্যায় 11 নম্বৰ শ্লোকত এই কথাকেইটা সুন্দৰভাৱে বৰ্ণনা কৰিছে যে ব্ৰহ্ম পৰমাত্মা আৰু ভগৱান। এতিয়া কৈছে নপাৱে ইন্দ্ৰিয় সবে যাহাৰ ওচৰ, যিটো নোহে মন বুদ্ধি বচন গোচৰ। যিজনক আমাৰ ইন্দ্ৰিয় মন বুদ্ধিয়ে ঢুকি নাপায়, এইটো বৰ ডাঙৰ কথা কৈছে। ভগৱানক আমাৰ ইন্দ্ৰিয় মন বুদ্ধিয়ে ঢুকি নাপায়, তেতিয়া আমি লাভ কিনো ভক্তি কৰি থকা? যদি মন বুদ্ধিয়ে ইন্দ্ৰিয়বিলাকে ভগৱানক যদি লগেই নাপায়, তেতিয়াহ'লে আমাৰ ভক্তি কৰি থাকি লাভ কি হ'ব? চাওক, আমাৰ মন বুদ্ধি মায়াৰ দ্বাৰা অধীন হৈ আছে, মায়াৰ অধীন হৈ আছে। যেতিয়ালৈকে মায়াটো কি আগতে সেইটো বুজি ল'ব লাগিব। মায়া কি? মা শব্দটো সংস্কৃতত নথকা বুজায়, নিগেটিভিটি। মা মানে নাই, ইয়া মানে য'ত, য'ত বস্তুটো নাই সেইটো হৈছে মায়া। বুজি পাইছেনে? মায়াৰ বিষয়ে চতুশ্লোকী ভাগৱতত পদ্মকল্পত যেতিয়া ভগৱান নাৰায়ণে ব্ৰহ্মাক ভাগৱত শুনাইছিল তেতিয়া মাত্ৰ 4টা শ্লোক কৈছিল, যাক চতুশ্লোকী ভাগৱত বুলি কয়। 2:9-33 পৰা 2:9-36 দ্বিতীয় স্কন্ধ 9ম অধ্যায় 33 নম্বৰ শ্লোক, 34, 35 আৰু 36 এই 4টা শ্লোকত চতুশ্লোকী ভাগৱত বুলি কৈছে ব্ৰহ্মাক জ্ঞান দিছিল। তাত দ্বিতীয় শ্লোকটোত মায়াৰ বিষয়ে কৈছে ঋতেৰ্থে যত প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা আভাসো যথা তম। 2:9-34 দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোকত ভগৱান নাৰায়ণে ব্ৰহ্মাক কৈছে, আৰু ইয়াৰ সুন্দৰ অনুবাদ গুৰুজনাই দ্বিতীয় স্কন্ধ ভাগৱতত কৰিছে। মায়া কি? অবস্তুক দেখাৱই বস্তুক আৱৰি, এইহে মোহৰ মায়া জানা নিষ্ট কৰি। অবস্তুক দেখাৱই, যিটো নাই তাক থকাৰ নিচিনা দেখুৱাই, যিটো অবস্তুক দেখাৱই বস্তুক আৱৰি। মই যেতিয়া জয়ছলমেৰত আছিলোঁ, ভাৰতৰ মৰুভূমি জয়ছলমেৰ ৰাজস্থানত আছে, জয়ছলমেৰত আমি আছিলোঁ 1995 পৰা 2001লৈকে। আমি থকা দিনত গৰমত তাত 52 ডিগ্ৰী চেলচিয়াছ 52 ডিগ্ৰীলৈকে গৈছিল, 52 ডিগ্ৰী চেলচিয়াছ। তাত গৰম দিনত যেতিয়া দূৰলৈ চাই পঠিওৱা যায়, যিহেতুকে তাত ডাঙৰ গছ বন নাই, কেৱল বালি আৰু বালি দেখা পাব আপোনালোকে। যিমান দূৰলৈকে চকু যায় কেৱল বালি আৰু বালি, সৰু সৰু জোপোহা ক'ৰবাত হয়তো কাঁটেদাৰ গছবিলাক আছে, কাঁইটীয়া গছবিলাক। দূৰলৈ যেতিয়া আমি চাই পঠিয়াওঁ প্ৰখৰ ৰ'দত
এনেকুৱা এটা অনুভৱ হয় যেন কিছু দূৰত এটা হ্ৰদ আছে, পানী আছে, কিন্তু আপুনি যদি আগবাঢ়ি গৈ থাকে এই পানীখিনি পিছুৱাই গৈ থাকিব। আচলতে সেয়া পানী জানো? নহয়। কি বুলি কয়? মৰীচিকা। সেয়া মৰীচিকা বুলি কয়। যেনেকৈ প্ৰখৰ ৰ'দত আলকতৰা দিয়া ৰাস্তাটো আপুনি যদি চাই, আমাৰ ইয়াতো দেখা পাব। আলকতৰা দিয়া ৰাস্তা এটাত জেঠমহীয়া প্ৰখৰ ৰ'দত যদি আপুনি চাই দিয়ে চিধা ৰাস্তা এটাত, তাতো আপোনালোকে পানীৰ আভাস দেখা পাব, কিন্তু আচলতে সেয়া পানী নহয়। ঠিক তেনেকৈ মায়াৰ বিষয়ে কৈছে, গুৰুজনে লিখিছে, অবস্তুক দেখাৱই বস্তুক আৱৰি, সেহিকে মোহৰ মায়া জানানিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়, সেহিমতে মায়া আঁৰ কৰি ঈশ্বৰক, আশাৰ বিষয় সদা দেখাৱে জীৱক। মায়াৰ কামেই হৈছে এইটো, অবস্তুক বস্তু কৰি দেখুৱায়। যিটো বস্তু আচলতে নাই তাত আপোনাৰ থকাৰ নিচিনা এটা আভাস হ'ব। এখন স্কুলত দুটা অতি অঘাইতং ল'ৰা আছিল। স্কুলৰ ল'ৰা ছোৱালীয়ে সিহঁত দুটাৰ নাম দিছিল জয় আৰু বিজয়। সিহঁতে সদায় এটা ধান্দাত থাকে, ক্লাছ কেনেকৈ মিছ কৰিব লাগে, কেনেকৈ ক্লাছ ক্ষতি কৰিব পাৰোঁ, এইটো ইহঁত দুইটাৰ চিন্তা। এদিন দুইটাই এটা প্লান কৰিলে যে অহা কালিলৈ সমস্ত ছাত্ৰ ছাত্ৰীৰ ক্লাছ ক্ষতি কৰাম। আমি দুটাইতো সদায় মিছ কৰোঁ বিভিন্ন বাহানা দি, গতিকে সেইদিনা তেওঁলোকে এটা প্লান কৰিলে, কাইলৈ গোটেই ল'ৰা ছোৱালীখিনিৰ যাতে ক্লাছটো মিছ কৰাব পাৰোঁ। কি কৰিলে? প্ৰিন্সিপালৰ 3টা ছাগলী আছিল, বৰ সুন্দৰ বগা বগা ছাগলী। ইহঁতে স্কুল ছুটিৰ সময়ত আগদিনা ছাগলীকেইটা ধৰিলে মনে মনে, কোনো নেদেখাকৈ। বগা বগা ছাগলী, আৰু তাত সিহঁতে নাম্বাৰিং কৰি দিলে। এটা ছাগলীৰ গাত লিখি দিলে 1, এটাত লিখিলে 2, আৰু 3 নম্বৰৰ ছাগলীটোত মাৰ্কিং কৰিলে 4। 3টো নিলিখিলে। আচলতে ছাগলী 3টা, 1, 2 আৰু 3 হ'ব লাগিছিল, কিন্তু সিহঁতে কি লিখিলে? 1, 2 আৰু 4। আৰু এটা ষ্ট'ৰ ৰুম আছিল য'ত ভগা টেবুল চেয়াৰ এইবিলাক সোমোৱাই থয়, তাত মনে মনে ছাগলীকেইটা সোমোৱাই দিলে। বাহিৰৰ পৰা বন্ধ কৰি থৈ দিলে। সন্ধিয়ালৈকে যেতিয়া ছাগলী অহা নাই, প্ৰিন্সিপালে চকীদাৰজনক মাতি ক'লে যে শুনা, মোৰ ছাগলীকেইটা নাই, গতিকে কেম্পাছ চাৰিওফালে ৱাল দিয়া আছে, বাউণ্ডেৰী ৱাল আছে, ওলাই যাব নোৱাৰে। ভিতৰতে কেনিবা আছে, কেনিবা গছ চব বনৰ কাণত সোমাই আছে চাগে, বিচাৰা অলপ। চকীদাৰজনে বিচাৰি আহি ক'লে যে ছাৰ, নাপালোঁ নহয় ছাগলীকেইটা। তেওঁ বোলে সেইবিলাক মই নাজানো, কাইলৈ ছাত্ৰ ছাত্ৰী যেতিয়া প্ৰাৰ্থনা সভা হ'ব তেতিয়াই তুমি ল'ৰা ছোৱালীখিনিক ক'বা, চব ল'ৰা ছোৱালীয়ে এবাৰ চাৰিওফালে চালে ধৰা পৰিব ক'ত আছে। আৰু দ্বিতীয় দিনা যেতিয়া প্ৰাৰ্থনা সভা হৈছিল, য'ত প্ৰাৰ্থনা কৰে সকলো ল'ৰা ছোৱালী একলগ হৈ, সেই সময়তে চকীদাৰজনে ল'ৰা ছোৱালীসকলক ক'লে যে আমাৰ ছাৰৰ ছাগলী কেইটামান নাই, গতিকে তোমালোকে ছাগলীকেইটা আগতে বিচাৰি লোৱা, তাৰপাছত শ্ৰেণীকোঠাত যাবা। আৰু ছাত্ৰ ছাত্ৰীসকল চাৰিওফালে ভালেই পালে, ক্লাছ কৰিব নালাগে, গতিকে যেনি তেনি দৌৰ মাৰিলে। এই জয় বিজয়ে গৈ মনে মনে ৰুমটো খুলি দিলে, আৰু ৰাতিটো বন্ধ হৈ থকা ছাগলীকেইটাই গতিকে খোলা পাই, মুক্ত পাই তিনিওটা তিনিওফালে গুচি গ'ল। এতিয়া এটা ফালৰ পৰা কোনো কোনো ছাত্ৰ ছাত্ৰীয়ে কৈছে যে 1 নম্বৰতো পালোঁ, অলপ পাছত কোনোবাই কৈছে যে 2 নম্বৰতো পালোঁ, আৰু আন এটা ছাইডৰ পৰা কৈছে যে 4 নম্বৰতো পালোঁ। এতিয়া বিচাৰি ফুৰিছে কেই নম্বৰতো পাবনে নাই সেইটো নাছিলে, কিন্তু সিহঁতে স্কুল ছুটি হোৱালৈকে বিচাৰি আছে কেই নম্বৰতো, 3 নম্বৰতো। বুজি পাইছে নাই? স্কুল ছুটিৰ সময়ত অতি দুখিত মনে আহি পেলাই চকীদাৰজনক ক'লে যে অতি দুখৰ কথা, ছাৰৰ আমি 3টা ছাগলীহে পালোঁ, 1, 2 আৰু 4 নম্বৰ, 3 নম্বৰৰ ছাগলীটো নাপালোঁ। আৰু চকীদাৰজনেও দুখ মনে গৈ প্ৰিন্সিপাল ছাৰক ক'লেগৈ যে ছাৰ, অতি দুখৰ বিষয় হ'ল আপোনাৰ এটা ছাগলী নাপালোঁ। যে কেইটা পালি? ছাৰ 3টা পালোঁ। আৰে মোৰ ছাগলীটো 3টা। ছাৰ আপুনি ক'লে হ'বনে? আপোনাৰ ছাগলী 4টা, 1, 2 আৰু 4 নম্বৰটো পালোঁ, 3 নম্বৰৰ ছাগলীটো নাপালোঁ। প্ৰিন্সিপালে কৈছে মোৰ ছাগলী 3টাহে। ছাৰ 3টা নহয়, তাত নাম্বাৰিং কৰা আছে 1, 2 আৰু 4। 3টা ছাগলীটো আপোনাৰ ৰাতিপুৱাই পালে, দিনটো বিচাৰি ফুৰিছে কোন নম্বৰ ছাগলীটো 3 নম্বৰ। আমাৰো গতি একে। আমি সংসাৰৰ মাজত ধন টকা পইচা পুত্ৰ পৰিবাৰ কাপোৰ কানি খোৱা বোৱাৰ মাজত যিটো আনন্দ বিচাৰি ফুৰিছোঁ, সেইটোৱে হৈছে মায়াক বিচাৰি ফুৰাৰ দৰে। সেয়াই হৈছে মায়া, তাত আমি আনন্দ নাপাওঁ, গোটেই জীৱন অতিবাহিত কৰিলেও আমি নাপাম। আৰু সেই মায়াৰে অধীন হৈছে মন আৰু বুদ্ধি। আমাৰ যদি আপোনালোকে ক্ৰমটো চাই, 3টা তত্ত্ব, ভগৱান তত্ত্ব,
জীৱতত্ত্ব আৰু মায়া। মায়া আছে মাজত, মায়াই জীৱক অধীন কৰি ৰাখিছে। যেতিয়ালৈকে মায়াৰ পৰ্দাখন আঁতৰাব নোৱাৰে তেতিয়ালৈকে জীৱই ভগৱান দৰ্শন কৰিব নোৱাৰিব। দেৱৰো ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে, আছে হৰি সবাৰো হিয়াত। ভগৱান ইয়াতে আছে, তথাপিও আমি দেখা নাপাওঁ। কিয়? মায়াই এখন পৰ্দা দি থৈছে, আৱৰণ। সেইকাৰণে মন বুদ্ধিৰ গোচৰ নহয় বুলি কৈছে। আৰু মন বুদ্ধিয়ে ভগৱান তত্ত্বটো ঢুকি নাপায় কেতিয়ালৈকে? যেতিয়ালৈকে ভগৱানে কৃপা নকৰে। সেইকাৰণে আমি যিমান ভগতৰ সংগত শ্ৰৱণ কীৰ্তন কৰিম, যিমান ঈশ্বৰৰ কথা আমি আলোচনা কৰিম, কৰোঁতে মনৰ মাজৰ যিমান মলিনতা আছে এই মলিনতাবিলাক নাইকিয়া হ'ব। নাইকিয়া হ'লে প্ৰভু ভগৱন্তৰ কৃপা হ'ব। কৃপা হ'লে আপোনাক মোক দিব্য দৃষ্টি দিব। যেনেকৈ অৰ্জুনক কৈছিল বিশ্বৰূপ দৰ্শনৰ সময়ত, না তুমাম শক্যছে দৃষ্টুম অনন্যেব সচক্ষুষা দিব্যম দদামি তে চক্ষু পশ্যমে যুগমেশ্বৰম। ১১ অধ্যায় ৮ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰ এই চৰ্মচক্ষুৰ দ্বাৰা তই মোক দৰ্শন কৰিব নোৱাৰ, সেইকাৰণে তোক মই দিব্য চক্ষু প্ৰদান কৰিছোঁ, তই এতিয়া মোক চা। ঠিক তেনেকৈ সেইকাৰণে ইয়াত কৈছে, সুন্দৰভাৱে লিখিছে, নাপাৱে ইন্দ্ৰিয় সবে যাহাৰ ওচৰ, যিটো নোহে মন বুদ্ধি বচন গোচৰ। কিমতে ভকতি কৰিব তোমাত হৰিহ